নমস্কাৰ সকলোকে পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আজি বহুত দিনৰ পাছত আকৌ আপোনালোকৰ মাজত নতুন এটা আপডেট লৈ আনিছোঁ, যোনটো আপডেটে আপোনালোকৰ ফালৰ পৰা বাৰম্বাৰে মোক কমেণ্ট আহি আছে। সেইকাৰণে ভাবিছোঁ আপোনালোকক এই ভিডিঅ'ৰ যোগেদি প্ৰকাশ কৰি দিম বুলি গোটেই তথ্যখিনি আছাম প্ৰিজন ডিপাৰ্টমেণ্টৰ ওপৰত। আৰু এতিয়াও বনাম, আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোৰ ভিডিঅ'টো চাব মন নাই তেওঁলোকে স্কিপ কৰিব পাৰে, বা যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছে তেওঁলোকৰ কাৰণে মই বনাই দিছোঁ। কাৰণ তেওঁলোকে মোক নতুন কেণ্ডিডেট, তেওঁলোকে হয়তো নাজানিব পাৰে জেলৱাৰ্ডাৰ পষ্টৰ বিষয়ে, বা মই যোনটো চাকৰিত কৰ্মৰত আছোঁ এই চাকৰিৰ বিষয়ে তোমালোকে হয়তো নাজানিব পাৰে। মই সেইকাৰণে আপোনালোকক সৰু এটা ক্লিপ লৈ আনিছোঁ, যোনটো ক্লিকত আপোনালোকৰ মূল তথ্যখিনি গম পাই যাব। তো আমি প্ৰথমতে মই যোনটো ডিপাৰ্টমেণ্টত মই কৰ্মৰত আছোঁ এইখিনি কথা হয়তো গম পাইছে জেলৱাৰ্ডাৰ পষ্টত। আৰু জেলৱাৰ্ডাৰ পষ্টত যিহেতু সকলোৱে গম পাইছে আমাৰ 138টা পষ্ট মুকলি হৈ আছে বৰ্তমানলৈকে, আৰু এপ্লাইও হৈ গ'ল। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰিছে তেওঁলোকে হয়তো ৰানিঙৰ কাৰণে প্ৰেক্টিচ কৰি আছা বা ৰিটেণ্ডৰ কাৰণে পঢ়ি আছা। আৰু তোমালোকে তাতে সকলোৱে গম পাইছে আমাৰ ল'ৰাসকলৰ কাৰণে 1600 মিটাৰ ৰানিংটো হ'ব, ছোৱালীসকলৰ কাৰণে 800 মিটাৰ ৰানিংটো হ'ব। এইখিনি কথা হয়তো গম পাইছে। আৰু মোক বাৰম্বাৰে কমেণ্ট কৰি আছিল এজনী বাইদেৱে, এজনী ছোৱালীয়ে, যে আমাৰ ছোৱালীসকলৰ কাৰণে কেইটামান মটিভেশ্যন দিব, বা কেনেকৈ ৰানিং কৰিলে কেনেকৈ আমাৰ লং জাম্প কৰিলে কেনেকৈ এক্সেলেণ্ট যাব। সেইখিনি কথা হয়তো মই বাৰে বেলেগকৈ ফিজিকেল অলপ লৈ মই বেলেগকৈ এটা ভিডিঅ' বনাওঁ। তো আজি আমি ডিছকাছ কৰিম যে আমাৰ জেলৱাৰ্ডাৰ পষ্টত আমাৰ কেনেকৈ ইণ্টাৰভিউ পাতিব, বা কিমানখিনি কেনেকুৱা হ'ব, গোটেই তথ্যবিলাক আমি আলোচনা কৰিম, হয় নহয়। তো আমি যেতিয়া ইণ্টাৰভিউ দিছিলোঁ, আমাৰ টোটেল পষ্ট আছিলে 265টা পষ্ট আছিলে, আৰু তাতে ছোৱালী পষ্ট আছিলে 35টা। যিহেতু সকলোৱে গম পাইছে আমাৰ বৰ্তমান পষ্ট মুকলি আছে 138টা, খুব পষ্টটো কম। সেইকাৰণে আপোনালোকৰ কি হ'ব, কাটক যাব বেছিকৈ আগতকৈ আপোনালোকে বেছিকৈ সেইবাৰ কাটক যাব পাৰে, যাবই। তাৰমানে আগতে 265টা পষ্ট আছিলে, 138টা এতিয়া বৰ্তমান পষ্ট আছে। তাৰ বদলি লৈ বহুত হাই কাটকো যাব, আৰু আপোনালোকৰ কেণ্ডিডেটো বেছি হ'ব। এইকাৰণে ভাবিছোঁ আপোনালোকে ভালদৰে প্ৰেক্টিচ কৰা। তাতে ল'ৰাসকলৰ কাৰণে 1600 মিটাৰ 5 মিনিট এক্সেলেণ্ট টাইম দিয়া আছে, আৰু ছোৱালীসকলৰ কাৰণে 800 মিটাৰ 5 মিনিট 30 ছেকেণ্ড এক্সেলেণ্ট টাইম দিয়া আছে ছোৱালীসকলৰ কাৰণে। তোমালোকে ভালদৰে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি ৰাখা, কাৰণ সময় আছে। অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ মাহত আপোনালোকৰ ইণ্টাৰভিউ পাতিবলৈ গৈ আছে। এতিয়া মোক কিছুমানে সেনেকৈও কমেণ্ট কৰি আছে যে আছাম পুলিচৰ ABUB কনষ্টেবল গ্ৰেড 3, ফৰেষ্ট গাৰ্ডৰ AAPF গেম ৱাচাৰ, জেলৱাৰ্ডাৰ গোটেইখিনি একেলগে দৌৰাব নেকি, বা একেলগে ইণ্টাৰভিউ পাতিব নেকি, এনেকুৱা কথা মোক কমেণ্ট সন্তত সুধি আছে। যে আপোনালোকক এই গোটেইখিনি পষ্ট একেলগে নদৌৰায় যদিয়ে আপোনালোকৰ দৌৰায়, এইখিনি পষ্ট একেলগে দৌৰাব। যোনটো আছাম পুলিচ ABUB হওক, বা কনষ্টেবল গ্ৰেড 3, AAPF ফৰেষ্ট গাৰ্ডৰ গেম ৱাচাৰ, এই পষ্টৰখিনি আপোনালোকক একেলগে দৌৰাব পাৰে। কাৰণ এই গোটেই পষ্টৰখিনি আপোনালোকৰ ৰানিংটো আছে 3200 মিটাৰ, আৰু জেলৱাৰ্ডাৰৰ ৰানিংটো আছে আপোনালোকৰ অনলি 1600 মিটাৰ। 1600 মিটাৰটো আপোনালোকৰ ধৰি লোৱা বেলেগকৈ দৌৰাব, নাইবা আপোনালোকৰ SIৰ লগত আপোনালোকৰ একেলগে দৌৰাব। এইখিনি কথা হয়তো আপোনালোকে নিশ্চয় গম পাইছে। আৰু সেইখিনি হয়তো যোনসকল ল'ৰা ছোৱালীয়ে হয়তো মোক কমেণ্ট কৰি আছিলে, তোমালোকে হয়তো ভালদৰে মোৰ ভিডিঅ'খিনি মনোযোগ দি শুনা, কাৰণ আপোনালোকৰ এনেকুৱা আপডেট মই সদায় দি থাকোঁ। আৰু তাৰ নেক্সটত আপোনালোকৰ হ'ব ৰানিং, আপোনালোকৰ ফিজিকেলত ইণ্টাৰভিউ আছে 2টা ইভেণ্ট, লং জাম্প আৰু আপোনালোকৰ ৰানিংটো তাত যদি আপোনালোকে কোৱালিফাই হয়, আপোনালোকে তেতিয়াহ'লে আপোনাক মাতিব। 100টা কুৱেশ্যন আহিব আপোনালোকৰ, য'ত নেকি আপোনালোকৰ 50 মাৰ্কৰ কুৱেশ্যন আহিব। আপোনালোকৰ 100টা কুৱেশ্যন আহিব, তাৰমানে আপোনালোকৰ এটা কুৱেশ্যনত 8 মাৰ্কে থাকিব, আৰু 2টা কুৱেশ্যনত 1 মাৰ্কে থাকিব। এইখিনি কথা হয়তো গম পাইছে। আৰু ৰিটেণ্ডত কোৱালিফাই হোৱাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপ হ'ব, আপোনালোকৰ নেক্সট ইভেণ্ট হ'ব আপোনালোকৰ কি ভাইভা হ'ব, চাইকিমেট্ৰিক টেষ্ট হ'ব, অৰেল ভাইভা বুলি আমি কওঁ, হয় নহয়। ভাইভা হোৱাৰ পাছত আপোনালোকৰ হ'ব ফাইনেল মেৰিট লিষ্ট। যদি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আহে, তেতিয়াহ'লে আপুনি চিলেক্টেড। এনেকুৱা এটা চিম্পল, কোৱাত যে চিম্পল হ'ল, কিন্তু কষ্ট কৰিব লাগিব, কৰ্ম কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব, ধৈৰ্য ধৰি আপোনালোকে কৰ্ম কৰিব লাগিব। এইখিনি কথা হয়তো গম পাইছে। আৰু মই বেছি কথা নকওঁ, আপোনালোকে নিশ্চয় বুজি পায়, গম পায়, আৰু বুজাবলগীয়া সেনেকৈও নাই। আপোনালোকে নিশ্চয় নিজে বুজি পায় এতিয়া সময় কিমান শ্বৰ্ট হয়। আজিকালি সময়ৰ লগত দৌৰিব লাগিব, সময়ক দৌৰি আমি ৰাখিব নোৱাৰে কোনেও, হয় নহয়। সময়ৰ লগতে আমি দৌৰি কাম কৰিব লাগিব।
এইখিনিয়ে কথা ক'লোঁ, আপোনালোকৰ সৰু এটা আপডেট দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ' লগ পাম।